এই টুকুৰা শিলতেই জুবিন সিদিনাখন আত্মহাৰা হৈ নিজকে বিলীন কৰিছে। তেওঁ যে মাটিৰ মানুহ, এইখিনি জেগাতে তেওঁ তেনেকৈ আউজি বহিছে, এনেকৈ লাৰিছে, চাইছে, এই শিলটোতো হাত দিছে, তাৰপিছতে ঘপককৈ বহি গৈছে। এইখিনিতে আমি তাৰমানে 45 মিনিট সময়, প্ৰায় 40-45 মিনিটমান সময় বডি লেংগুৱেজ ধৰক এই ইয়াতে গছডালক জানো সাৱটি ধৰিছে, এনেকৈ সাৱটি ধৰি জানো চুমা খাইছে, তেনেকৈ এই পথে আছিল সেই পথ, এই পথে আছিল সেই পথ। দৌৰি দৌৰি মই যেতিয়া চিঞৰি মাতিছোঁ, সি ঠিক তেনেকৈ দৌৰি দৌৰি গৈছে। সেই দৌৰি দৌৰি গৈ শিলটোত তেওঁ আউজি দিছে, শিলটোত এনেকৈ আউজি দিছে, আউজি দিওঁতে এনেকৈ আছে। 2014 চনৰ কথা, বিহুৰ প্ৰগ্ৰেমবোৰ সামৰি আৰু যোৰহাটত কটাই জুবিনে এইখিনি জেগাতে বহি এই শিলটোত আউজি হাউলি। সেই ফটোখন তেওঁ পাছত পৰৱৰ্তী সময়ত সেই ফটোখন দেখিছিলে নে কেতিয়াবা? এতিয়া এইখন ফটোৱেই মানুহে চবতকৈ বেছিকৈ চাব। দিছ ইজ ৰিয়েল জুবিন, দিছ ইজ মি। সেইখনেই সেইখন ঠাই, সেই মায়াবী সোণালী সোণাপুৰ। তেওঁ সঁচাকৈ নিজেও মায়াবী আছিল। আৰু মায়াবী সোণালী সোণাপুৰ, এই স্থানেই সেই স্থান যি স্থানৰ সন্ধান লাভ কৰিছিল বিগত 12 বছৰ পূৰ্বে জুবিন গাৰ্গে। এইখনেই সেই ঠাই য'ত এটা শিলত জুবিন গাৰ্গে এখন ফটো উঠিছিল, আৰু বৰ্তমান সেই ফটোখন চৰ্চাত। বহুতে ক'ব খোজে সেই ফটোখনত জুবিন গাৰ্গ আছিল যথেষ্ট ভাগৰুৱা, কিন্তু আন বহুতে ক'ব খোজে সেই স্থানত সেই ফটোখন যেতিয়া তোলা হৈছিল তেতিয়া সেই সময়ত জুবিন গাৰ্গ আছিল চিন্তিত, কোন সময়ত এই ফটোখন তোলা হৈছিল আৰু সেই ফটোখনৰ আঁৰত আৰু কি কি ৰহস্য আছে। এইখিনি জেগাই সেই মায়াবী সোণালী সোণাপুৰৰ সেই অঞ্চলটো 12 বছৰ আগতে মই জুবিন আৰু তেওঁৰ সহকৰ্মীবিলাকে এই ধৰণে গৈ আছোঁ। আমি হোটেল আগত বিচাৰি নাপালোঁ, একাপ চাহৰ তাগিদাত জুবিনক বিচাৰি আকৌ সেই জেগাখনলৈকে গৈ আছোঁ, যিটো পৰা শিলত তেওঁ সিদিনাখন প্ৰায় 40-45 মান সময় মোৰ লগত এটা ৰাতিপুৱা কটাইছিল। এইখনেই আতিথ্য।